নতুন প্ৰজন্মৰ ফুটবলাৰসকলক উৎসাহিত কৰিবলৈ নতুন প্ৰজন্মৰ খেলুৱৈসকলক উৎসাহিত কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত অসমত কেইবাটাও ফেন পাৰ্ক স্থাপন কৰা হৈছে, যাতে নতুন প্ৰজন্মৰ যিসকল ফুটবলাৰ আছে তেওঁলোকে ফুটবল কি হয়, ফুটবল বিশ্বকাপ কি হয় সেয়া জানিব পাৰে, সেয়া বুজিব পাৰে, এটা ক্ৰীড়াৰ পৰিৱেশ যাতে সৃষ্টি হ'ব পাৰে। আৰু ইয়াৰ আঁৰৰ ব্যক্তি হৈছে ATDCৰ পৰিচালন সঞ্চালক পদ্মপাণি বৰা ডাঙৰীয়া। মোৰ সৈতে উপস্থিত আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ। এটা খুব সুন্দৰ ইনিচিয়েটিভ, কি ক'ব বিচাৰিব, কিমান ছাকচেছ হ'ল? নিশ্চয় সফলতা বুলি ভাবোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে বিশ্বকাপৰ যি ফুটবল খেলকেইখন অসমৰ বিভিন্ন চিটিত অৰ্গেনাইজ কৰিব পাৰি নেকি এনেকুৱা এটা কথা ভাবিছিল আৰু নিৰ্দেশ দিছিল আমাক। সেই নিৰ্দেশমতে আজি 22টা দিন আমি এই অনুষ্ঠান অনুষ্ঠিত কৰি ৰাখিছোঁ। আজি ফাইনেল হয় আৰু গুৱাহাটীকে ধৰি ডিব্ৰুগড়, শিলচৰ, যোৰহাট, নৰ্থ লখিমপুৰ আৰু আজি নলবাৰীত এই অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু ইয়াৰ জৰিয়তে এটা নতুন দিশৰ সূচনা হৈছে। আজি ফাইনেল হয়, ফাইনেলৰ লগত আজি হয়তো ফিফা শেষ হৈ যাব, কিন্তু অসমৰ কাৰণে এটা নতুন দিশৰ সূচনা কৰিছে। কাৰণ আমি দেখিছোঁ যে দিনে ৰাতিয়ে যেনেকৈ আমি ফুটবল অনুষ্ঠিত কৰি যেটা এপ্ৰিহেনশ্যন আছিল আগতে যে আমি অসম ছেফ হয় নে নহয়, আমাৰ চিটিবিলাক ছেফ হয় নে নহয়, আমি এইটো দেখাই দিলোঁ। অসমৰ ৰাইজ বা অসমৰ যি আমাৰ ক্ৰীড়াপ্ৰেমী আছে তেওঁলোকে দেখালে যে আমি অতি সুন্দৰভাৱে এই অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰোঁ। আৰু কেৱল অসমৰ এখন ডেষ্টিনেশ্যন নহয়, যেতিয়া আমি চাওঁ যে অনুষ্ঠানবিলাক যেতিয়া অনুষ্ঠিত হয় ভাৰতবৰ্ষৰ বাকী চিটিবিলাকত, বম্বে হওক, বেংগলোৰ হওক, পুনে হওক, মেট্ৰপলিটান চিটিবিলাকত হয়, কিন্তু অসমত দেখুৱালে যে আজি ডিব্ৰুগড়ত হৈছে, যোৰহাটত হৈছে, শিলচৰত, বৰাকত হৈছে, লখিমপুৰত হৈছে। তো এনেকুৱা এটা দেখা যায় সমগ্ৰ অসমেই আজি এনে অনুষ্ঠানবিলাক আয়োজন কৰিবলৈ বা দিনে নিশাই এনেকুৱা অনুষ্ঠান কেৰি কৰিবলৈ সক্ষম হয়। গতিকে ই এটা নতুন দিশৰ সূচনা কৰিব, অসমৰ পৰ্যটনৰ দিশত নতুন দিশৰ সূচনা কৰিব। অসমত নিশ্চয়ভাৱে এটা ক্ৰীড়া সংস্কৃতি আছে। তো যিখিনি আমাৰ ক্ৰীড়াপ্ৰেমী আছে, নতুন জেনেৰেশ্যনৰ যিখিনি যুৱক যুৱতী আছে, তেওঁলোকে এই অনুষ্ঠানবিলাক উপভোগ কৰিব বিচাৰে। সেয়া বতৰৰ যিয়েই প্ৰতিবন্ধকতা নহওক, তেওঁলোকে অনুষ্ঠানবিলাক অনুষ্ঠিত কৰিব বিচাৰে বা তেওঁলোকে উপভোগ কৰিব বিচাৰে। নিউ জেনেৰেশ্যনটো আমি যদি চাওঁ, নিউ জেনেৰেশ্যনটো আজিকালি এটা অভিজ্ঞতা যিটো হয় তাক এনজয় কৰিব বিচাৰে, যিটো এক্সপিৰিয়েঞ্চ বাইং বুলি কয়। আমি দেখিছোঁ যে বৰ্তমান সময়ত আমাৰ বহুত ষ্ট্ৰেছ থাকে, আমাৰ বিভিন্ন ধৰণৰ চিন্তা থাকে, আৰু এনেধৰণৰ অনুষ্ঠানবিলাকে কেনেবাকৈ আমাক এটা সহায় কৰে সুস্থিৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্য আমাক বজাই ৰাখিবলৈ। আজি যিটো আমি ব্ৰেণ্ড আছাম দেখাব পাৰিছোঁ আমাৰ অসমত যিধৰণে অনুষ্ঠিত হৈছে, ৰাতিপুৱা 6টালৈকে অনুষ্ঠিত হৈছে। গতিকে নাইট লাইফ ফালৰ পৰা পৰ্যটকে কি বিচাৰে, নাইট লাইফ বিচাৰে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো নিৰ্দেশনা ইতিমধ্যে আহিছে যে পুৱা 3টা 3:30 বজালৈকে কেফে ৰেষ্টুৰেণ্টবিলাক খুলি লওক, এইটো নতুন ডাইৰেকশ্যন বুলি ভাবোঁ আমি। এইটো ফুটবলৰ লগত জড়িত এটা এক্সপেৰিমেণ্ট, কিন্তু এই এক্সপেৰিমেণ্টটো কিন্তু আমাৰ পৰ্যটনৰ কাৰণে এটা নতুন দিশৰ সূচনা কৰিব। কাৰণ আমাৰ নতুন জেনেৰেশ্যনে এই কেফে বা ৰেষ্টুৰেণ্ট যিটো কালচাৰ, নাইট লাইফটো বিচাৰে। নাইট লাইফৰ লগত এটা অৰ্থনীতি জড়িত আছে। ব্যৱসায়ীসকলে পুৱতি নিশালৈকে ব্যৱসায় কৰি তেওঁলোকৰ আৰু মুনাফা অৰ্জন কৰিব পাৰিব। দেশৰ অৰ্থনীতি, ৰাজ্যৰ অৰ্থনীতি এটা নতুন দিশৰ সূচনা কৰিছে।